নিৰ্বাচনৰ আচৰণ বিধি উলংঘনৰ অভিযোগ উঠিছে এবাৰ নিৰ্বাচন আয়োগৰ কৰ্মীৰ বিৰুদ্ধে। আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ আৰু অসমতে এই অভিযোগ উত্থাপন হৈছে। অসমৰ এটা প্ৰান্তত সংঘটিত হৈছে নিৰ্বাচন আয়োগৰ কৰ্মীয়ে ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰিছে। আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ আৰু আমাৰ হাতত এক্সক্লুসিভ দৃশ্য আহি পৰিছে। আমি সেই এক্সক্লুসিভ দৃশ্যৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিম। এই ঘটনা সংঘটিত হৈছে কামৰূপত নিৰ্বাচন আয়োগৰ আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগৰ আচৰণ বিধি ভংগ কৰি কামৰূপৰ আমিন গাঁৱত ধন বিলোৱাৰ অভিযোগ উত্থাপন হৈছে। এয়া এক্সক্লুসিভ দৃশ্য দেখুৱাইছোঁ, এয়া মাৰ্কিং কৰি আমি দেখুৱাইছোঁ। এনেদৰে ধন বিলোৱা হৈছে আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত। ধন বিলাই থকা ব্যক্তিক সাংবাদিকে প্ৰশ্ন কৰাত সেই ধন কামৰূপ নিৰ্বাচন আয়োগে ভঁৰাললৈ অনা যান বাহনসমূহৰ চালক কৰ্মচাৰীক দিয়া বুলি জানিব পৰা গৈছে। কিন্তু একাংশৰ অভিযোগ অনুসৰি এয়া নিৰ্বাচন আয়োগৰ আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ সন্দৰ্ভত কামৰূপৰ নিৰ্বাচনী আয়োগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতিম চৌধুৰীক সাংবাদিকে প্ৰশ্ন কৰাত সেই বিষয়ৰ পৰা ফালৰি কাটে বিষয়াগৰাকীয়ে। সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰিছে নিৰ্বাচনৰ আয়োগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতিম চৌধুৰী। আমি জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰত্যেকখন নিৰ্বাচনী বাহনত ব্যৱহাৰ কৰা বাহনসমূহৰ ভাড়া 440 টকাকৈ দিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে লাখ লাখ টকা বিলোৱা হৈছে। ইয়াকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। এয়া নিৰ্বাচন আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। কামৰূপৰ দৃশ্য এয়া, কামৰূপৰ আমিন গাঁৱত এনেদৰে লাখে লাখে বিলোৱা হৈছে ধন আৰু ইয়াকে লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে। কাৰণ কামৰূপ জিলা প্ৰশাসনৰ নিৰ্বাচন আয়োগৰ পৰিবহণ বিভাগৰ অধীনত কুমাৰ ভাস্কৰ বৰ্মনৰ ক্ষেত্ৰত বিলোৱা হৈছে এই লাখ লাখ টকা। আৰু সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰিছে নিৰ্বাচন আয়োগৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকল। আমি দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে কামৰূপত নিৰ্বাচন আয়োগৰ আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে। এনেদৰে শ শ গাড়ীৰ ৰিজাৰ্ভ কৰা হৈছে বা গাড়ী নিৰ্বাচন আয়োগৰ অধীনলৈ অনা হৈছে, কিন্তু সেইসমূহ বাহনৰ ভাড়াৰ ক্ষেত্ৰত কিছু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে এই ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভোটাৰক। আৰু ইয়াকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে, কোন সঁচা কোন মিছা। প্ৰকৃততে সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিলে, কিন্তু সাংবাদিকৰ প্ৰশ্নৰ পৰা ফালৰি কাটি আছে নিৰ্বাচন আয়োগৰ বিষয়ববীয়াসকল। আমি জনাইছোঁ আৰু নিৰ্বাচনৰ সময়তে ভৰপকৰ সময়ত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি অন্তিমটো দিন আৰু সেই সময়তে এয়া আমিন গাঁৱৰ দৃশ্য দেখুৱাইছোঁ। আৰু এই দৃশ্য কালিৰ বিয়লিৰ ভাগৰ দৃশ্য। কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বিলোৱা হৈছে এইদৰে লাখে লাখে টকা। ঘটনাৰ সন্দৰ্ভত কামৰূপ নিৰ্বাচনী আয়োগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতিম চৌধুৰীক সাংবাদিকে প্ৰশ্ন কৰিছিল, কিন্তু প্ৰশ্নৰ একো উত্তৰ নাপালে সাংবাদিকে। সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰিলে নিৰ্বাচন আয়োগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতিম চৌধুৰীয়ে। আমি জনাইছোঁ সেয়া গুৰুত্বপূৰ্ণ খবৰ। আমাৰ হাতত মন্তব্য আহি পৰিছিলে। সাংবাদিকৰ প্ৰশ্নত কি মন্তব্য প্ৰদান কৰিছে বিষয়াসকলে আৰু ধন বিলোৱাক লৈ কি কৈছে, যিসকলে ধন বিলাই আছিলে তেওঁলোকে কি মন্তব্য কৰিছিলে, এয়া আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে। আমি প্ৰথমতে সেই এম্বিয়েন্সৰ সহায়ত মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। Very good official, but not at this point of time. At this point of time, we are working tirelessly without sleep. We are working for the people, and it is not the right time. You want to say that anyone can distribute money? Anyone, no. The people can distribute 440 rupees and 800 Only 400 rupees. per member. 440 is each member. Okay. You did have no, my dear. Your information is wrong. Please get it. I have evidence. All of the matters. Very good official, but not at this point of time. At this point of time, we are working tirelessly without sleep. We are working for the people, and it is not the right time. You want to say that anyone can distribute money? Anyone, no. The people can distribute 440 rupees and 800 Only 400 rupees. per member. 440 is each member. Okay. You did have no, my dear. Your information is wrong. Please get it. I have evidence. All of the matters. দাদা পইচাটো কোনে দিব দিছে? পইচাটো কোনে দিব দিছে? আপুনি বিলাই আছে না? আপুনি বিলাই আছে না? আপোনাকে সুধিম। আমাৰ এছচিয়েশ্যনৰ পৰা দি আছে। কি আছে নামটো কি? হা? কি? নামটো আমি নাজানো। কিহৰ কাৰণে দিছে এইটো? আপোনালোক কোন আছে? আপোনালোক কোন আছে আকৌ? লগৰ বা বেটি। লগৰবিলাক ওলাচোন।
তুমি আমাৰ কথা বলে গুৰুত্ব দিয়া নাই কেছ টকা বিলোৱা নিয়ম নাই তোমাৰ গাড়ী 100 খান 1000 খান যি পইচা দিব লগা আছে তুমি অনলাইন পেমেন্ট কৰিব পাৰবা ৰচিদ পেমেন্ট কৰিব পাৰবা চেক পেমেন্ট কৰিব পাৰবা এতিয়া আচৰণ বিধি বলবৎ হৈছে শুনা এবেলা নিৰ্বাচন যি আচৰণ বিধি আছে সেই ভংগ কৰি কিয় পইচা বিলাই আছে এবেলা তুমি কিবা আমাক যে মোক যে পইচা দিলি এটা নিউজ লাইভে সুধি আছে ক'ত কেছ পইচা পালে কি কথা বাৰ্তা গভৰ্ণমেণ্টে দিছে সেইটো কাৰণে আপোনালোকে আহক জবাব দিয়ক এই ইয়াতে নিউজ লাইভে আছে ইয়াতে আহক আমাৰ ডিউটি আছে আমাৰ দিবা দিছে বুজিছো এছ'চিয়েশ্যনৰ নাম আছে লগৰ বন্ধুৰ মাজত গাড়ীকেইটা আনিছোঁ হা আমি ড্ৰাইভাৰ হয় আমাৰ ড্ৰাইভাৰ কালেক্ট কৰি আমি 18টা গাড়ী দিছোঁ 18টা গাড়ীৰ পে'মেণ্ট আমাক মোৰ হাতত কৰি দিছে মই চবকে 8000 এইটো নাজানো আমাকতো আমি ভাড়া গাড়ী চলাই আমাকতো পে'মেণ্ট কৰিবই লাগিব এছ'চিয়েশ্যনৰ নহয় মই কিমানকৈ বিলালে আজি এখন গাড়ী 8400 কিমানখন গাড়ীত দিছিলে আমাৰ 18খন গাড়ী কেইলাখমান টকা হ'ব আপোনালোকে হিচাপ কৰক 8000 চবকে সুধি লওক ড্ৰাইভাৰ আছে এইটো আচলতে আগে পিছে যিবিলাক নিৰ্বাচন অনুষ্ঠিত হৈ যায় তাত জিলা প্ৰশাসনে গোটেইখিনি চায় এইবাৰ কি আপোনালোকক দিছে নহয় এইটো আমাৰ সন্থাবিলাকক দিয়ে তো যিজন ল'ৰা ভগাই আছে তেওঁ ক'লে যে কিবা ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনে এইটো দিছে হয় আমি দিছোঁ কোনটো ট্ৰেন্সপৰ্ট মই জেনেৰেল ছেক্ৰেটাৰী গেটাৰ গুৱাহাটী গ্ৰেটাৰ গুৱাহাটী টেক্সি ইউনিয়ন নেকি ক'ত আপোনালোকৰ মই 15 বজাত পল্টন বজাৰত আচ্ছা এইটো পইচাটো তাৰমানে এলাউঞ্চ ভগাই আছে আজি কিমানখনমান গাড়ীত পইচা ভগালে এইটো আপোনাৰ 216খনমান গাড়ী কোনে দিছে পইচাটো ভগাব দিছে এইটো আমাৰ হেৰি নামটো নাজানো তেখেতৰ 216খন গাড়ী আপোনালোকৰ গ্ৰেটাৰ গুৱাহাটী টেক্সি ইউনিয়নৰ আণ্ডাৰত আছে আৰু তেওঁলোকক আপোনালোকে এইটো ভগাই দিলে তো কিমান টকা আনিছিলে কেছ টকা কেছ টকা আমাক দিয়া নাই আমাক এতিয়া RTTS কৰিছে আমি কেছ ওলাই কিনে দি আছোঁ কিমান টকা ওলালে আমাক হেৰি দিছিলে আপোনাৰ 12 লাখ হেৰি টকা দিছিলে 97 মানে আজিৰ তাৰিখত জিলা প্ৰশাসনে আপোনালোকৰ একাউণ্টত 12 লাখ টকা খালি দিছিলে মোক কামৰূপ জিলা খালি দিছে কামৰূপ জিলা প্ৰশাসন আৰু সেই টকাটো আজি উইথড্ৰ কৰি আপুনি গাড়ীসকলৰ মাজত ভগাই দিলে তো নিৰ্বাচনী আচৰণ বিধিমতে 50,000তকৈ বেছি টকা লেনদেন কৰিব নোৱাৰে আপোনালোকে সেইটো ভায়লেট কৰিলে ড্ৰাইভাৰবিলাক কি খাব এটা খোৰাকি দিব লাগিব চবকে সেইটো আপোনালোকৰ জিলা প্ৰশাসনৰ লগত কথা পাতি লোৱা নাছিলে জানো কিন্তু ইলেকশ্যন কমিশ্যনৰ ৰুল মতেতো ভায়লেট হৈছে মানে এইটো আমি আলোচনা কৰি লৈছোঁ এইটো খোৰাকি দিব লাগিব ড্ৰাইভাৰবিলাকক কামৰূপ জিলা উপায়ুক্তৰ লগত কথা পাতিছিল নেকি পাতিছোঁ আমাৰ মিটিং চেণ্ট্ৰেল পুলত এনেকৈ মিটিং হৈছিলে মিটিঙত আমাক মাতিছিলে মাতি কিনে সন্থাবিলাকক চবকে মাতিছে মাতি কিনে আমাৰ এই মিটিং হৈছিল ইমানখন গাড়ী লাগে দিব লাগে পইচাটোৰ ক্ষেত্ৰত আপোনাৰ গাড়ীখনৰ কথা কোৱা নাই এই পইচাটো যোনটো কেছ পইচা ট্ৰেঞ্জেকশ্যন অপেন বিলাই যি আছে এইটো ক্ষেত্ৰত এনেকৈ বিলাবৰ কাৰণে আপোনাক কামৰূপ জিলা প্ৰশাসনে কৈছিল নেকি একেলগে কোৱা নাই কিন্তু আমিতো বিলাব লাগিব আমিতো দিব লাগিব এনেধৰণে দিয়াৰ ব্যৱস্থা আপোনালোকে নকৰিলে ডাইৰেক্ট কেছ পইচা দি দিলে আপোনালোকক কি হিচাপত দিছিলে পইচাটো আমাক হেৰি কৰিছে হিচাপ কেনেকুৱাকৈ দি প্ৰডিউচ কৰিছিলে আপোনালোকে RTTS নহয় আপোনালোকে যে 12 লাখ কিবা টকা পালে কি হিচাপত পালে আপোনালোকে কেইখন গাড়ীৰ বাবদ পালে আপোনালোকে মই 216খন গাড়ী দিছোঁ তাৰ বাবদ দিছোঁ পইচাটো আপুনি এটা বস্তু মন কৰিছেনে জিলা প্ৰশাসনে আপোনালোকক নিৰ্বাচনী আচৰণ বিধি মানি লৈ আপোনালোকক কিন্তু তেওঁলোকে অনলাইন ট্ৰেঞ্জেকশ্যন দিছে কিন্তু আপোনালোকে অফলাইন ট্ৰেঞ্জেকশ্যন কৰি দিলে নিৰ্বাচন আচৰণ বিধি ভায়লেট কৰি দিলে এতিয়া মই যদি ড্ৰাইভাৰখিনিক যদি পইচা ওলাই কেনে নিদিওঁ ড্ৰাইভাৰখিনি গাড়ী ইয়াৰ পৰা নিহিলাব গাড়ীও চলিব লাগিব ইলেকশ্যনৰ পাৰ হ'ব লাগিব কিন্তু নিৰ্বাচনী আচৰণ বিধি ভায়লেট কৰিব কেছলেছ ট্ৰেঞ্জেকশ্যন নাছিল নেকি বাৰু নাই কেছলেছ আজিকালি যোনটো কেছলেছ ট্ৰেঞ্জেকশ্যন ধৰক আপুনি এইটো জিপে হওক বা ফোনপে দিও আপুনি কৰিব কেনে ইমান টকা কেনেকৈ আমি 1 লাখৰ ওপৰতো যাব আৰু মেক্সিমাম ড্ৰাইভাৰ আমাৰ ফোনপে নাথাকে এইবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থাকে যে ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেলি লেনদেন হ'ব লাগে আৰু জিলা প্ৰশাসনে আপোনালোকক ডিজিটেলি কৰিলে কিন্তু আপোনালোকে ভায়লেট কৰি দিলে কিয় কৰিলে ভায়লেট আমি আমি একাউণ্টৰ পৰা কেনেকৈ পইচা সোমাম কেনেকৈ হেৰি হ'ব নেকি এটা জিপেত এটা কিমান টকা হয় 1 লাখ টকা কৰিব পাৰিম বাকীটো কৰিব নোৱাৰোঁ না ইমান টকা কেনেকৈ ট্ৰানজেকশ্যন কৰিম আমি মোৰ 200-250 ড্ৰাইভাৰ আছে কেনেকৈ ট্ৰানজেকশ্যন কৰিম কিন্তু কেছে দিব লাগিব কণ্ট্ৰেক্টটো কাৰ লগত কৰিছে গাড়ীৰ কণ্ট্ৰেক্টটো কাৰ লগত কৰিছে এইটো আমাৰ হেৰি ইয়াৰে মিটিং চেণ্ট্ৰেল পুলৰ এনফৰ্চমেণ্ট MBI DC ADC চব আছে কণ্ট্ৰেক্টটো আপুনি এটা ডিপাৰ্টমেণ্টৰ লগত কণ্টেক্ট কৰিব নে যে মই ইমানকেইখন গাড়ী দিম আমাক সন্থা আছে সন্থাক মাতে কি সন্থা আপোনালোকৰ কোনে মাতে দ্বিতীয় মাতে এইটো হেৰি দ্বিতীয় মাতে হয়